সদৌ অসম NPS কৰ্মচাৰী সংস্থা আৰু যৌথ মঞ্চৰ আহ্বানত ইংৰাজী 27 নৱেম্বৰ 2025 তাৰিখে পালন কৰিবলগীয়া কৰ্মবিৰতিৰ নিৰ্দেশিকা। এইখন চিঠিখন দেখিছে, এইখন আমাৰ সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ পৰা এইখন জনাইছে। এই 27 তাৰিখে আমি কি কৰিব লাগিব এই বিষয়ে। 1 নম্বৰত অসমবাসী চৰকাৰী বিষয়া, কৰ্মচাৰী, শিক্ষক, শ্ৰমিকে অহা 27 নৱেম্বৰ 2025 তাৰিখে দিনজোৰা কৰ্মবিৰতি পালন কৰিব। উক্ত দিনা প্ৰত্যেককে নিজ নিজ কৰ্মস্থলীত উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি নিজ নিজ বিভাগীয় কাম কাজৰ পৰা আঁতৰি থাকিব আৰু জৰুৰীকালীন সেৱা আৰু পৰীক্ষাৰ লগত জড়িতসকল এই কাৰ্যসূচীৰ পৰাই ৰেহাই দিয়া হৈছে। তেওঁলোকে ক'লা বেজ পৰিধান কৰি নিজ নিজ কৰ্মত নিয়োজিত হ'ব। 3 নম্বৰ, ব্যক্তিসকলে নিজ নিজ কৰ্মস্থলীৰ সন্মুখত অৱস্থান কৰিব আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব পাৰিব। 4 নম্বৰ, প্ৰতিবাদী সভাৰ অন্তত নিজ নিজ কাৰ্যালয় প্ৰধানৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ OPS পুনৰ প্ৰতিষ্ঠাৰ দাবীপত্ৰ প্ৰেৰণ কৰিব ইমেইলৰ যোগেদি। 5 নম্বৰ, প্ৰতিবাদী কাৰ্যসূচীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমক ব্যৱহাৰ কৰিব। সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা তথা সমন্বয়ক যৌথ মঞ্চ। আমাৰ NPS আৰু UPS যিটো আমাৰ চৰকাৰে দিছে, এইটো আমাৰ সংস্থাই মানি লোৱা নাই। সেইলৈ 25 তাৰিখে দিল্লীত যন্তৰ মন্তৰত এক আন্দোলন হৈছিল, তাত এখন সভা হৈছিল আৰু অহা 27 তাৰিখত আমাৰ কৰ্মবিৰতি নিজ নিজ কৰ্মস্থলীত স্বাক্ষৰ কৰি কৰ্মৰ পৰা বিৰত থাকিবৰ কাৰণে আমাৰ NPS সদৌ অসম NPS চৰকাৰী সংস্থাৰ পৰা, কৰ্মচাৰী সংস্থাৰ পৰা এইখন চিঠি প্ৰেৰণ কৰিছে আৰু সেই হিচাপে আমাৰ কৰ্মচাৰীখিনিয়ে পালন কৰিব। দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছোঁ। ইয়াৰ আগতে দিল্লীতো কেইবাবাৰ আন্দোলন হৈছে, আমাৰ অসমতো গুৱাহাটীত আন্দোলন হৈছে আৰু এনেধৰণৰ কৰ্মবিৰতিও হৈছে। তথাপি আমি আমাৰ কাৰ্য কৰি যাব লাগিব। গতিকে আমি সকলোৱে একলগ হৈ কৰ্মচাৰী, আমাৰ শিক্ষক, বিষয়া সকলোৱে একেলগ হৈ আমি এই কৰ্মখিনি কৰি যাব লাগিব। চাওঁ চৰকাৰে কি কৰে, আমাক OPS দিয়ে না নাই। OPS নহ'লে আমি NPSতকৈ বেছি আমি দুৰ্ভোগত ভুগিব লাগিব, কাৰণ NPSতকৈ UPS আৰু বেছিহে বেয়া। গতিকে UPSটো আমি মানি ল'ব নোৱাৰোঁ। সেয়ে সেই উদ্দেশ্যৰে আমি পুনঃ আমাৰ OPS প্ৰতিষ্ঠাৰ দাবীত আমি
দিনজোৰা কাৰ্যসূচীৰ কাৰণে আমি কি কৰিম, নিজ নিজ কাৰ্যালয়ত আমি স্বাক্ষৰ কৰি কৰ্মৰ পৰা বিৰতি থাকিম বা বিৰত থাকিম। এইটোৱে আমাৰ আজিৰ আচল কথা। আৰু এইখিনি মই জনাবলৈ পাই সুখী হৈছোঁ। লগতে মই চিঠিখনো ইয়াত দিছোঁ, আপোনালোকে চিঠিখন পঢ়ি ল'ব। আৰু মই এই কথাখিনি মই ইয়াতে গাই দিছোঁ। ধন্যবাদ।